নমস্কাৰ সায়েন্স ক্লাছ লৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ যিখন সায়েন্স টেক্সট বুক আছে যিখন বৰ্তমান ইংলিছ মিডিয়ামত বনোৱা হৈছে তাৰে চেপ্টাৰ 1 টোৰ বিষয়ে আজি আমি আলোচনা কৰিম তো চেপ্টাৰ 1 টো আছে ফুড হোৱেৰ ডাজ ইট কাম ফ্ৰম খাদ্য আমি ক'ৰ পৰা পাওঁ এই চেপ্টাৰটোৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম যেনেকুৱা পেজ নম্বৰ 6ত যেটো এক্সাৰসাইজ দিয়া আছে যেনেকুৱা কোৱেশ্চন নম্বৰ 1 টো দিয়া আছে যে ডু ইউ ফাইন্ড দ্যাট অল লিভিং বিংছ নিড দ্য সেম কাইন্ড অফ ফুড দেন 2 নম্বৰ প্ৰশ্নটো দিয়া আছে নেম 5 প্লান্টস এণ্ড দেয়াৰ পাৰ্টস দ্যাট উই ইট এই প্ৰশ্নবিলাকৰ উত্তৰসমূহ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো চেপ্টাৰ 1ৰ পেজ নম্বৰ 6ৰ যেটো এক্সাৰসাইজ আছে তাৰে প্ৰথম প্ৰশ্নটো হৈছে ডু ইউ ফাইন্ড দ্যাট অল লিভিং বিংছ নিড দ্য সেম কাইন্ড অফ ফুড মানে সকলো ধৰণৰ জীৱকে একে ধৰণৰ খাদ্য লাগে নেকি তো আমি জানো যে বিভিন্ন ধৰণৰ জীৱে বিভিন্ন ধৰণৰ খাদ্য খায় যেনেকুৱা মানুহে ভাত বা ৰুটি খায় তেনে গৰু ছাগলীয়ে ঘাঁহ খায় বাঘে মাংস খায় তো আমি জানো বিভিন্ন ধৰণৰ জীৱে বিভিন্ন ধৰণৰ খাদ্য খায় তো ইয়াৰ উত্তৰটো হ'ব নো অল লিভিং বিংছ ডু নট নিড সেম কাইন্ড অফ ফুড মানে সকলো ধৰণৰ জীৱকে একে ধৰণৰ খাদ্যৰ প্ৰয়োজন নহয় তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে নেম 5 প্লান্টস এণ্ড দেয়াৰ পাৰ্টস দ্যাট উই ইট মানে 5টা উদ্ভিদৰ নাম লিখিব দিছে আৰু সেই উদ্ভিদবোৰৰ কোনটো অংশ আমি খাওঁ তাৰ নামটো লিখিব দিছে তো উত্তৰটো হ'ব the names of 5 plants and their parts that we eat are মানে 5টা উদ্ভিদৰ নাম আৰু তাৰ অংশবোৰ যিবোৰ আমি খাওঁ সেইবোৰ হ'ল 1 নম্বৰটো কি পেডি পেডি মানে ধান ধানৰ আমি কি খাওঁ সিড খাওঁ মানে ধানৰ বীজ খাওঁ দেন 2 নম্বৰটো হৈছে ব্ৰিঞ্জল ব্ৰিঞ্জল মানে বেঙেনা বেঙেনাৰ আমি কি খাওঁ ফল খাওঁ তো কি হ'ব ফ্ৰুইট দেন 3 নম্বৰটো হৈছে মাষ্টাৰ্ড মাষ্টাৰ্ড মানে সৰিয়হ সৰিয়হৰ আমি কি খাওঁ সিড খাওঁ আৰু লিভছ খাওঁ মানে পাতবোৰ খাওঁ দেন 4 নম্বৰটো হৈছে হুইট হুইট মানে ঘেঁহু ঘেঁহুৰ আমি কি খাওঁ বীজ খাওঁ তো হ'ব সিড আৰু 5 নম্বৰটো হৈছে বানানা ট্ৰি মানে কলগছ কলৰ আমি কি খাওঁ ফ্ৰুট খাওঁ মানে কল খাওঁ আৰু ইয়াৰ ষ্টেম মানে গাগছখিনি খাওঁ দেন 3 নম্বৰ প্ৰশ্নটো হৈছে ম্যাচ দ্য আইটেমছ গিভেন ইন কলাম এ উইথ দ্যাট ইন কলাম বি মানে কলাম এ আৰু কলাম বি কোনটো কাৰ লগত মিলে সেইটো মিলাব দিছে তো প্ৰথমটো আছে মিল্ক কাৰ্ড পনীৰ ঘি মিল্ক কাৰ্ড মানে দৈ তাৰপিছত পনীৰ আৰু ঘি এইবোৰ কি এইবোৰ হ'ল ইয়াৰ কাৰ লগত মিলিব এইবোৰ হ'ব আৰ অল এনিমেল প্ৰডাক্টছ এই সকলোবোৰ কি আমি প্ৰাণীৰ পৰা পাওঁ এনিমেল প্ৰডাক্টছ তাৰপিছত আছে স্পিনাচ কলিফ্লাৱাৰ কেৰট এইবোৰ কি এইবোৰ হ'ব কি আৰু ভেজিটেবলছ মানে এইবোৰ কি হয় পাচলি হয় তো এইটো কাৰ লগত মিলিব আৰ ভেজিটেবলছ দেন 3 নম্বৰত আছে লায়নছ এণ্ড টাইগাৰ্ছ এইটো কাৰ লগত মিলিব ইট আদাৰ এনিমেলছ মানে লায়ন মানে সিংহ এণ্ড টাইগাৰ্ছ মানে বাঘে কি কৰে বেলেগ জীৱক খায় ইট আদাৰ এনিমেলছ দেন 6 নম্বৰটো আছে হাৰ্বিভৰ্ছ হাৰ্বিভৰ্ছ কাক কয় হাৰ্বিভৰ্ছ মানে যিবোৰ প্ৰাণীয়ে কি ঘাঁহ বন খায় জীয়াই থাকে এইবোৰ কি বুলি কয় হাৰ্বিভৰ্ছ বুলি কোৱা হয় তো হাৰ্বিভৰ্ছ কাৰ লগত মিলিব ইট প্লান্টছ এণ্ড প্লান্ট প্ৰডাক্টছ মানে উদ্ভিদ খায় আৰু উদ্ভিদৰ বিভিন্ন প্ৰডাক্ট খায় তো এইবোৰক কি বুলি কোৱা হ'ব হাৰ্বিভৰ্ছ বুলি কোৱা হ'ব দেন
নেক্সট প্ৰশ্নটো হৈছে পেজ নাম্বাৰ 7ত যেটো প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো কি কৈছে fill up the blanks with the words given মানে যেটো খালি ঠাই আছে যিবোৰ খালি ঠাই আছে এইবোৰ খালি ঠাই পুৰাব দিছে কিছুমান ওয়াৰ্ড দিয়া আছে ওয়াৰ্ডবোৰ হৈছে হাৰ্বিভৰ প্লান্ট মিল্ক সুগাৰ কেন্ট আৰু কি দিয়া আছে কাৰ্নিভৰ এইবোৰ ওয়াৰ্ড দি কিনে তলৰ প্ৰশ্নসমূহত যিবোৰ খালি ঠাই দিয়া আছে সেইবোৰ পুৰাব লাগিব তো এই নম্বৰটো দিয়া আছে Tiger is a dash because it eats only meat. তো ইয়াত শুদ্ধ উত্তৰটো হ'ব কি কাৰ্নিভৰ টাইগাৰ কি হয় কাৰ্নিভৰ কাক কয় যিবোৰ প্ৰাণীয়ে কেৱল মাংস খাই জীয়াই থাকে এইবোৰ কি বুলি কোৱা হয় কাৰ্নিভৰ বুলি কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টাইগাৰ ইজ এ কাৰ্নিভৰ বিকজ ইট ইটস অনলি মিট তাৰ পিছত বি নম্বৰটো দিয়া আছে deer eats only plant products and so is called dash deer মানে হৰিণে কি কৰে কেৱল উদ্ভিদ খায় আৰু সেই কাৰণে ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হ'ব হাৰ্বিভৰ কাক কয় মানে যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ খাই জীয়াই থাকে মানে ঘাঁহ বন এইবোৰ খাই জীয়াই থাকে এইবোৰ কি বুলি কোৱা হয় হাৰ্বিভৰ বুলি কোৱা হয় তো ইয়াৰ উত্তৰটো হ'ব হাৰ্বিভৰ দেন সি নম্বৰটো দিয়া আছে কি parrot eats only dash products parrot কেৱল কি খায় তো ইয়াত হ'ব শুদ্ধ উত্তৰটো ইয়াৰ হ'ব কি plant products parrot eats only plant products then D নম্বৰটো দিয়া আছে the dash that we drink which comes from cows buffaloes and goats is an animal product the dash that we drink মানে যেটো আমি পান কৰো আৰু যেটো আমি কৰ পৰা পাওঁ গৰুৰ পৰা বাফেলো মানে মহ আৰু কৰ পৰা গোটস মানে ছাগলীৰ পৰা পাওঁ আৰু যেটো কি এনিমেল প্ৰডাক্ট হয় তো ওপৰত দিয়া ওয়াৰ্ডবোৰৰ ভিতৰত ইয়াত কোনটো বহিব ইয়াত আনসাৰটো হ'ব মিল্ক মানে মিল্ক আমি পান কৰো আৰু মিল্ক আমি কৰ পৰা পাওঁ গৰুৰ পৰা পাওঁ দেন বাফেলো আৰু গোটস এইকেইটাৰ পৰা পাওঁ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিল্ক দেন ই নম্বৰ প্ৰশ্নটো হৈছে we get sugar from dash মানে আমি সুগাৰ মানে চেনি সুগাৰ আমি কৰ পৰা পাওঁ চেনি আমি কৰ পৰা পাওঁ তো ওপৰত দিয়া শব্দবোৰৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি সুগাৰ কেন মানে আমি সুগাৰ কেনৰ পৰা কি কৰো মানে সুগাৰ কেন মানে কুঁহিয়াৰৰ পৰা আমি কি সুগাৰ পাওঁ মানে চেনি পাওঁ তো এইকেইটা আছিল ইয়াৰ প্ৰশ্ন আৰু উত্তৰ আশা কৰো ভিডিওটো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওবোৰ লাইক কৰিব ধন্যবাদ